আজি আছো দেৰগাঁও মানে পেহী ঘৰত আছো আৰু ইমান গৰম পৰিছে নহয় গছৰ তলতে বহি আছো বৰ ধুনীয়া বতাহ মাৰি আছে তাৰ পিছত সন্ধিয়া লগে ভন্টি মই ওলাই গলো দেৰগাঁও এখন হোটেললে এই যে বহি আছে তেখেতৰ নাম আছে তুলসীদা তেখেতক লগ কৰিবলৈ বুলি আচলতে ওলাই গৈছিলো এই তুলসীদাৰ লগত চিনাকি আজিৰ পৰা প্ৰায় 7-8 মাহ মানৰ আগৰ পৰাই কিন্তু তেখেতৰ যেনেকৈ খবৰ লৈ থাকে ন যি তেখেতৰ আন্তৰিকতা ভাল লাগে আৰু সেই কাৰণে তেখেতক লগ কৰিবলৈ গ'লোঁ আৰু আহি এয়া ভন্টিয়ে মই ফুচকা খালোঁ আৰু পাছদিনাখন আবেলিলৈ নবৌহঁতৰ সৈতে এনেকৈ চুকাফা সমন্বয়ৰ ক্ষেত্ৰলৈ ওলাই গ'লোঁ আৰু সমন্বয়ৰ ক্ষেত্ৰৰ ভিতৰলৈ সোমাই প্ৰথম মই জুলনা জ্বলিবলৈহে লাগিছোঁ দেখিছেনে মানে সৰুকালৰ কিছুমান আদত মই এতিয়াও এৰিব পৰা নাই আৰু কেলেনো এৰিব লাগে নহয় জানো মাজে সময়ে ফূৰ্তি কৰি থাকিব লাগে নহয় জানো তাৰপিছত তাত থকা মিউজিয়াম চাই ওলাই আহিছোঁ মই চুকাফা সমন্বয়ৰ ক্ষেত্ৰৰ ভিতৰৰ পৰিৱেশটো বৰ ভাল লগা মই বৰ বিশেষ একো দেখাব পৰা নাই কাৰণ এইটো এটা শ্বৰ্ট ভিডিঅ' হয় গতিকে সকলোবিলাক দেখুওৱা সম্ভৱো নহয় এইভাগ হৈছে স্বৰ্গদেউ চাওলুং চুকাফাৰ মূৰ্তিভাগ ইয়ালৈ আহিছোঁ যেতিয়া এখেতৰজনৰ মূৰ্তিভাগ নেদেখুৱালে হ'ব আজি আচলতে আবেলি সময়ছোৱা বহুত ভাল লাগিলে বহুত ফূৰ্তি কৰিলোঁ আমি আৰু আচলতে নহয় মনে মিলা যেতিয়া মানুহ লগত থাকে ন তেতিয়া এনেও ভাল লাগে নহয় জানো দিনটো মানে এই নবৌদুজনীৰ কথাই কৈছে তিনিজনীয়ে কিছু ফূৰ্তি কৰিলোঁ মানে কৈছোঁ নহয় আজি আচলতে ব্যস্ততাৰে ভৰা জীৱনটোত মাজে সময়ে এনেকৈ ফূৰ্তি ফাৰ্তা কৰি থাকিব লাগে তেতিয়া মনটো অকণমান মুকলি লাগি থাকে তাৰ পৰা বাহিৰলৈ ওলাই আহি সকলোৱে কুলফি খালোঁ আৰু চাওকচোন কুলফিটো খোৱাৰ সময়তো আমাৰ ফূৰ্তিবোৰ তাৰপিছত তাৰ পৰা ওলাই আহি আমি নবৌহঁতৰ ঘৰত সোমালোঁ আৰু চাওকচোন নবৌ মাকে চাহৰ প্লেটভাগ ইমান ধুনীয়াকৈ সজাই দিছে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আজিলৈ ভিডিঅ'টো ইমানতে পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে